আহক আজি আপোনালোকক লৈ যাওঁ আমাৰ ডাংবডি বাৰীখনলৈ আৰু কিমান বেছি প্ৰডাকশন হৈছে বা কেনেকৈ ধৰণে আমাৰ তাত খেতি কৰে সেয়া সকলোবোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। আমাৰ কমলগাই লাগি আছে, আমাৰ ৰুমি বা লাগি আছে। ডেইলি কিমান ওলাই সেইটো কৈ দিয়ক। কুইণ্টেল ওপৰ ওলাই আৰু মালিকে কৰ্মচাৰীৰ লগত মালিকো লাগি আছো। ডাংবডি ইমানেই লাগিছে যে ছিঙি আন্ত কৰিব পৰা নাই। 4জন মানুহে ছিঙি আছো। ৰাতিপুৱা কেইটাত বজাৰ যা তুমি? ৰাতিপুৱা 4:30টাত অইল মাৰ্কেট, এফালে টিপামৰ নামৰূপৰ বেপাৰী, দুলীয়াজানৰ বেপাৰী। সেই আৰু খেতি কৰিছো নিজে, ভাল লাগিছে। নিজে খেতি কৰা বস্তু নিজে তুলিছো কৰ্মচাৰীৰ লগত। বিলাক ডাংবডি আমাৰ গ্ৰোথ দেখিছানে? দুলীয়াজানৰ যোন যোন মানুহে কিনি লৈ যায় সেইখিনি মানুহে গম পাবই। সেয়া দেখিছা নে? আমাৰ এটা এডভান্টেজ ইয়া আছে কি আমাৰ জাৰ্চি ফাৰ্ম আছে, গোবৰ বেছি, ৰাসায়নিক কম। আমাৰ বেছিকে মানে ফাৰ্টিলাইজাৰ বা সেইবিলাক ইউজ কৰা নাযায়। আমাৰ নিজৰ জাৰ্চি ফাৰ্ম আছে, তো গোবৰ এভেইলেবল আছে, তো সেয়া গোবৰ ইউজ কৰে। আৰু পেষ্টিচাইড নহয়, ইনচেক্টিচাইড, যাতে পোক চোকৰ কাৰণে অকণমান মাৰে, বাকী তেনেকৈ ইউজ নকৰে, চব অৰ্গেনিক হয়। তো বাৰীৰ পৰাও বহুত বেপাৰীয়ে নিয়েহি। যোৱা বছৰতকৈ এই বছৰ আমাৰ প্ৰডাকশ্যন যথেষ্টখিনি ভাল হৈছে। আৰু আপোনালোকে যিহেতু গম পালেই আমি তেনেকৈ মেডিচিনছ নেমাৰোঁ, সম্পূৰ্ণ অৰ্গেনিকেই হয়। অকল পোক পতংগৰ কাৰণে অকণমান মেডিচিন ইউজ কৰা হয়। আৰু আমাৰ খেতিৰ কাৰণে যোনখিনি গুটি অনা হয় সেইখিনি তিনিচুকীয়াৰ পৰা আনে। দোকানখন বাৰু মই পিছলৈ যেতিয়া আকৌ ভ্লগ বনাম এনেকৈ খেতিৰ ৰিলেটেড, তেতিয়া মই দি দিম বাৰু ভ্লগত, আৰু আপোনালোকেও তাৰ পৰা আনিব পাৰিব। আচলতে গুটিটো ভাল হ'ব লাগে, তাৰ উপৰিও কষ্ট লাগিব। আৰু আমাৰ দেউতাই বহুত বেছি কষ্ট কৰিব পাৰে আৰু তেওঁ খেতি কৰি খুবেই বেছি ভাল পায়। আমাৰ বাৰীত বৰ্তমান 3জন কৰ্মচাৰীয়ে কাম কৰি আছে। তাৰ উপৰি আমাৰ খুৰাও মাজে সময়ে ইয়াত সহায় কৰি মেলি দিয়েহি। আৰু এইফালে দেখিছে আমাৰ বাৰীত তামোল, নেমু, জলকীয়াৰ খেতিও কৰে। আৰু সেই ছাইডটোত আমাৰ ছিজনত কবি খেতিও কৰা হয়। পাৰ্টি আমাৰ কোচবিহাৰৰ পৰা আনে খেতি কৰিবৰ বাবে। আৰু যেতিয়া কবি ছিজন হ'ব তেতিয়া মই ধুনীয়াকৈ এটা ভ্লগ বনাই আপোনালোকক আকৌ দেখাই দিম। লকডাউনৰ সময়ত আমাৰ একো প্ৰব্লেমেই হোৱা নাছিলে, চব ফ্ৰেছ আমি খাব পাৰিছিলোঁ। বাকী টাউনত থকা মানুহবিলাকৰ অলপ প্ৰব্লেম হয়, বাট আমাৰ তেনেকৈ প্ৰব্লেম নহয় আৰু গাঁৱত থকা মানুহবিলাকৰ। এইফালে দেখিছে কাইলৈ ৰাতিপুৱা বজাৰলৈ যাবলৈ ডাংবডি ছিঙি থৈ দিছে। আৰু আপোনালোকক দৰকাৰ হ'লে আহিব পাৰে আপোনালোকে আমাৰ ফাৰ্মলৈকে। এইফালে দুটাকৈ কুকুৰো পুহিছোঁ, সেইকাৰণে বাৰীলৈ আহিলে অকণমান সাৱধান গাইছ। আৰু ইয়াৰ ঘৰৰ লোকেল কণী সেয়াও লৈ লৈছোঁ ঘৰত খাবলৈ, মাক দৰকাৰ হয়।